এয়া হ'ল যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপি বিপৰ্যয়ৰ সন্মুখীন হ'ব বুলি আমি আমাৰ সংবাদমেলত আমি মন্তব্য কৰিছোঁ আৰু এতিয়া যিবোৰ খবৰ আমি পাইছোঁ সঁচাকৈ বিজেপি প্ৰথম পৰ্যায়ৰ ভোটত বিপৰ্যয়ৰ মুখত পৰিছে উজনি অসমৰ দুটা সমষ্টি যোৰহাট আৰু ডিব্ৰুগড় তেওঁলোকে পৰাজয়ৰ মুখ দেখিব লাগিব আৰু লখিমপুৰ শোণিতপুৰ কাজিৰঙা সমষ্টি এই তিনিওটা সমষ্টিতে দেখা গৈছে যে নভবা ধৰণে বিজেপিৰ বিৰুদ্ধে মানুহে ভোটদান কৰিছে যে শোণিতপুৰ সমষ্টিত ভোটৰ বিভাজন হৈছে আপোনালোকে জানে আপৰ প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে গতিকে এইবিলাকে কিমান ক্ৰিয়া কৰে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব ফলাফল কিন্তু অভাৱনীয়ভাৱে এইবাৰ সাধাৰণ মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু দ্বিতীয় পৰ্যায়ৰ যিটো নিৰ্বাচনী ক্ষেত্ৰ যেনে নগাঁও কৰিমগঞ্জ তাৰপিছতে শিলচৰ আৰু দুটা সমষ্টি এই আটাইবিলাকতে আমি দেখিছোঁ যে বিজেপিৰ বিৰুদ্ধে এটা কাৰেণ্ট আছে আৰু এইবাৰ নিৰ্বাচনৰ এটা লক্ষণীয় দিশ হ'ল আণ্ডাৰ কাৰেণ্ট এই আণ্ডাৰ কাৰেণ্টটোৱে বিজেপিক যথেষ্ট ক্ষতি কৰিব যেন ধাৰণা হৈছে গতিকে দ্বিতীয় পৰ্যায়ৰ পাছত তৃতীয় পৰ্যায়ৰ ইতিমধ্যে আমাৰ হৈ গ'ল মনোনয়ন পত্ৰৰ অনুষ্ঠানবিলাক হৈ গ'ল আৰু এই পৰ্যায়টোত আমি গুৱাহাটী যিটো সমষ্টি এই গুৱাহাটী সমষ্টিত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে গুৱাহাটী এটা প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেঞ্চি আৰু ইয়াৰ পৰাই পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি আৰু বিজেপি বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী বীণা বৰঠাকুৰ গোস্বামী সেয়েহে আমি পাৰ্টিৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ যোৱা 19 তাৰিখে বৰপেটা আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামীলৈ আমি সমৰ্থন আগবঢ়াম আমাৰ দলৰ ফালৰ পৰা তেখেতৰ প্ৰাৰ্থিত্বৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ আৰু আমি নিজাববীয়াকৈ তেখেতৰ সমৰ্থনত আমি গুৱাহাটী মহানগৰ বা অন্যান্য যিবিলাক সমষ্টি আছে সমষ্টিবিলাকত আমি প্ৰচাৰ কাৰ্য চলাম গতিকে এই সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ বাকী সমষ্টিবিলাকত আমাৰ অৱস্থান ইতিমধ্যে আপোনালোকক জনোৱা হৈছে যে বাকী প্ৰাৰ্থীবিলাকত যিজন ধৰ্মনিৰপেক্ষ প্ৰাৰ্থী বিজেপিক পৰাজিত কৰিবলৈ সক্ষম তেওঁক ভোট দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ জনসাধাৰণক আৰু তাৰ কাৰণে আমি প্ৰচাৰ কাৰ্যও সংগঠিত কৰিছোঁ শোণিতপুৰত লখিমপুৰত কাজিৰঙাত এইবিলাকত আমি প্ৰচাৰ পত্ৰ উলিয়াই সভা সমিতি অনুষ্ঠিত কৰি আমি এই সিদ্ধান্ত ৰাইজৰ মাজলৈ নিছোঁ বাকী সমষ্টিবিলাকতো একেধৰণে আমি প্ৰচাৰ কাৰ্য জনসাধাৰণৰ মাজলৈ নিম গতিকে এইটো হৈছে নিৰ্বাচন সম্পৰ্কীয় কথা বৰপেটাৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ যে বৰপেটাত ইতিমধ্যে আমাৰ দলৰ নিৰ্বাচনী যিটো প্ৰচাৰ এই প্ৰচাৰে গতি লাভ কৰিছে আৰু বৰপেটা সমষ্টিত আমাৰ যিগৰাকী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ এই মনোৰঞ্জন তালুকদাৰৰ প্ৰতি সমৰ্থনটো জনসাধাৰণৰ মাজত প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে বিশেষকৈ আমি দেখিছোঁ যে যি উদ্দেশ্যে তেওঁলোকে বিজেপিয়ে সমষ্টিবিলাক পুনৰ গঠন কৰিছিল তেওঁলোকৰ উদ্দেশ্যটো কি আছিল লক্ষ্যটো কি আছিল যে হিন্দু ভোটৰ যদি সংখ্যাগৰিষ্ঠতা হয় তেনেহলে আমি জয়লাভ কৰিব পাৰিছিল এইটো আছিল তেওঁলোকৰ অংক কিন্তু সেই অংক সম্পূৰ্ণ ওলোটা হৈ গৈছে বৰপেটা সমষ্টিত যিমান মুছলমান মানুহে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থন কৰিছে তাতকৈ হিন্দু মানুহৰ সমৰ্থন কোনোগুণেই কম নহয় আপুনি বজালী সমষ্টিত খবৰ লওক আপুনি বৰপেটা সমষ্টিত খবৰ লওক আপুনি নলবাৰীৰ তিনিটা সমষ্টিত খবৰ লওক সৰভোগ সমষ্টি আপোনাৰ সিফালে বঙাইগাঁও সমষ্টি আটাইবিলাকতে অসমীয়া হিন্দু মানুহ আনকি বাঙালী হিন্দু মানুহৰ মাজত তেওঁলোকে যদি ভাবিছিল যে কাৰ জৰিয়তে তেওঁলোকে কাম চলাব পাৰিব এইবিলাকে কোনো কাম কৰা নাই গতিকে বৰপেটা সমষ্টিত যিটো ক্ৰমবৰ্ধমান সমৰ্থন আমি পাইছোঁ তাৰ পৰা আমি ভাবিছোঁ যে এই সমষ্টিটোৰ বাবে জয়লাভ কৰিব পাৰিম দ্বিতীয় যিটো বিষয়
নিৰ্বাচনক বাদ দি যিটো বিষয় আমি আলোচনা কৰিব বিচাৰিছো এইটো হৈছে কাম। আজি বাতৰি কাকতত যথেষ্ট ডাঙৰকৈ সংবাদ প্ৰকাশ পাইছে যে কিৰণ ৰিজিজু কেবিনেট মন্ত্ৰী কিৰণ ৰিজিজুৱে কৈছে মুকলিভাৱে প্ৰেছ কনফাৰেন্সত কৈছে যে চাকমা হাজং যিখিনি শৰণাৰ্থী তেওঁলোকৰ ৰাজ্যত আছে এই চাকমা হাজং শৰণাৰ্থীসকলক তেওঁলোকে তাত ৰাখিব নোৱাৰে, কাৰণ কাম আইনখনে ইনাৰ লাইন পাৰ্মিট যিবিলাক ৰাজ্যত আছে এই ৰাজ্যবিলাকক বা অঞ্চলবিলাকক তাৰ পৰা তেওঁলোকে ৰেহাই দিছে। গতিকে যিহেতু অৰুণাচলত প্ৰযোজ্য নহব, সেইকাৰণে কিৰণ ৰিজিজুৱে স্পষ্টভাৱে কৈছে যে আমাৰ ইয়াত দীৰ্ঘদিন থকা চাকমা হাজং যিখিনি শৰণাৰ্থী তেওঁলোকক আমি ইয়াত ৰাখিব নোৱাৰিম পাৰ্মানেণ্টলি। গতিকে আমি কথা পাতিছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত, যাতে হাজং আৰু চাকমা শৰণাৰ্থীসকলক অসমলৈ লৈ আনি ইয়াতে সংস্থাপিত কৰিব পৰা যায়। তেনেহলে অসমৰ অৱস্থাটো কি হ'ব? বিজেপিৰ সভাপতিয়ে কৈছে নিজে যে অসমত কাৰ কাৰণে অন্তত 20 লাখ মানুহে আবেদন কৰিব। এইটো ভৱেশ কলিতা ডাঙৰীয়াৰ নিজৰ বক্তব্য। আৰু আনফালে কিৰণ ৰিজিজুৱে কৈছে যে গৃহমন্ত্ৰীৰ লগত ইতিমধ্যে কথা বাৰ্তা হৈ গৈছে। গতিকে কিৰণ ৰিজিজুৰ ভাষ্যমতে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে, যাতে দৰকাৰ হলে পেকেজ দি হলেও অসমৰ মুখ্যমন্ত্ৰীক কৈ পেলাই অসমত তেওঁলোকে সংস্থাপিত কৰিব। এনেকুৱা এটা ভয়াৱহ সিদ্ধান্ত আজি মুকলিকৈ ওলাই আহিছে, কিন্তু অসমৰ যিজন মুখ্যমন্ত্ৰী তেওঁ বহুবল্কী, সকলো কথাতে মাত মাতে, কিন্তু উৎসুক আছে। এই আলোচনা কিৰণ ৰিজিজুৱে কৈছে যে কেতিয়াবাই হৈছে, কিন্তু এতিয়ালৈকে তেওঁ এটা শব্দও পোৱা নাই এইটো বিষয়ৰ ওপৰত। গতিকে আমি এই যিটো তেওঁলোকৰ বিজেপিৰ যিটো চক্ৰান্ত অসমত আনি পেলাই মানুহক সংস্থাপিত নতুনকৈ কৰাৰ যিটো চক্ৰান্ত আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু আইন এই বাতিল কৰাৰ কাৰণে দাবী আমি পুনৰবাৰ উত্থাপন কৰিছো। আপোনালোকে জানে যে নিৰ্বাচনৰ আগে আগে পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস কৰা হৈছে। এই কথা আপোনালোকে গম পাইছে যে গেছৰ দামো নিৰ্বাচনৰ আগে আগে হ্ৰাস কৰা হৈছে, যাতে মানুহে অন্তত কিছু মানে কি বুলি কমফৰ্টেবল ফিল কৰিব পাৰে। ইলেকশ্যনৰ সময়ত ভোট দিয়াৰ সময়ত যাতে মূল্য বৃদ্ধিটো বিৰাট মূৰত ক্ৰিয়া নকৰে, কিন্তু মূল্য বৃদ্ধি এইবাৰ সাংঘাতিক ধৰণে বিশ্ব হিচাপে সাধাৰণ মানুহবিলাকৰ মাজলৈ আহিছে। কিন্তু আমি এইকেইদিনৰ খবৰ কি পাইছো? কুইণ্টলত আপোনাৰ 8,000 টকাকৈ ৰডৰ দাম 8,000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। অন্যান্য যিবিলাক নিৰ্মাণ সামগ্ৰীৰ দাম ভয়াৱহভাৱে বৃদ্ধি পাইছে। খাদ্য বস্তুৰ দাম আকৌ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু এই যে নিৰ্বাচনৰ আগে আগে মানে গেছৰ দাম কমোৱা, পেট্ৰল ডিজেলৰ দাম কমোৱা, এইবিলাকৰ লক্ষ্যটো যে নিৰ্বাচনী কথা সকলোৱে জানে। তেনেহলে কিবা কাৰণত যদি বিজেপি আকৌ নিৰ্বাচিত হয়, তেনেহলে তেওঁলোকে ইয়াৰ আগৰ নিৰ্বাচন বিলাকত তেওঁলোকে ইতিমধ্যে প্ৰমাণ দি গৈছে দাম কমাই নিৰ্বাচনৰ আগে। যেতিয়া আপোনাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হয়, ৰিজাল্ট ওলাবই নিদিয়ে, লগে লগে দামটো আকৌ পেট্ৰল ডিজেলৰ দাম আমি আগতেও পাইছো তেওঁলোকে বৃদ্ধি কৰে। গতিকে এই নিৰ্বাচনৰ পাছত যদি বিজেপি নিৰ্বাচন হবলৈ হয়, তেনেহলে ভয়াৱহভাৱে মূল্য বৃদ্ধি হব, এইটোত কোনো সন্দেহ নাই। কাৰণ তেওঁলোকে নিৰ্বাচনৰ কাৰণে যি ধৰণে পইচা তুলিছে, আজি ইলেক্ট্ৰেল বণ্ডৰ কাৰণে কনষ্ট্ৰাকচন কোম্পানী বিলাকৰ পৰা হাজাৰ হাজাৰ কোটি টকা তুলিছে। ইলেক্ট্ৰেল বণ্ডৰ মাজেৰে আজি মেডিচিনৰ দাম তেওঁলোকে মেডিচিন কোম্পানী বিলাকৰ পৰা কেনেকে পইচা তুলিছে আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যমে ৰিপৰ্ট কৰিছে। গতিকে মেডিচিনৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে। গতিকে মূল্য বৃদ্ধিয়ে যদি বিজেপি নিৰ্বাচিত হয়, মূল্য বৃদ্ধি আকৌ ভয়াৱহভাৱে বৃদ্ধি পাব। গতিকে আমি জনসাধাৰণলৈ ইতিমধ্যে আবেদন জনাইছো যে মূল্য বৃদ্ধিৰ বিষয়টো যাতে ভোট দান কৰিবলৈ যাব, এই ভোটদান কৰাৰ সময়ত যাতে মূল্য বৃদ্ধিৰ বিষয়টো তেওঁলোকে মনত ৰাখে। বাঢ়িছে 10 টকা। গতিকে বাকীবিলাকৰো অলপ অলপকে বাঢ়া আৰম্ভ কৰিছে। নিৰ্বাচনলৈ কোনো মতে ধৈৰ্য ধৰি আছে, নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ যাওক, তাৰ পাছতে মূল্য বৃদ্ধিয়ে কি ভয়াৱহ ৰূপ পায় আমি সকলোৱে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিম। ইয়াৰ পাছতে এটা আজি বাতৰি কাকতবিলাকত ওলাইছে যে আমাৰ দ্বীপৰ বিল, এই দ্বীপৰ বিলত এইখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে দ্বীপৰ বিলক কেন্দ্ৰ কৰি যিখন নটিচ আছে, এই নটিচখন তেওঁলোকে প্ৰত্যাহাৰ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰু এতিয়া এইটো উচ্চতম ন্যায়ালয়লৈ গৈছে আৰু উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে ইতিমধ্যে স্থগিতাদেশ জাৰি কৰিছে আজিৰ খবৰ হ'ল এতিয়া চৰকাৰক তেওঁলোকে কৈছে যে তাতে এই অঞ্চলবিলাকত তেওঁলোকে কি কৰিছিল তাৰ এটা ৰিপৰ্ট দিব লাগে এতিয়া কেন্দ্ৰীয় চৰকাৰে যিখন এফিডেভিট দিছে সুপ্ৰিম কোৰ্টত মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এই মিনিষ্ট্ৰিৰে যিখন এফিডেভিট ৰেছপণ্ডেণ্ট নম্বৰ 1 তাত তেওঁলোকে কি কৈছে তাত তেওঁলোকে কৈছে যে বন মানে হৈছে যিটো বিভাগে চাই এই সংৰক্ষণ আৰু সম্বৰ্ধন মানে সম্বৰ্ধন তাৰমানে বন সংৰক্ষণ কৰা আৰু বন বৃদ্ধি কৰা সম্প্ৰসাৰিত কৰা যিকাৰণে মিনিষ্ট্ৰীৰ দায়িত্বত আছে তেওঁলোকে ৰিপৰ্ট দিছে শিলঙত তেওঁলোকৰ অফিচ মিনিষ্ট্ৰীক ৰিপৰ্ট দিছে যে যিখিনি বনাঞ্চলৰ মাটি ফৰেষ্ট লেণ্ড এইখিনি নন ফৰেষ্ট্ৰি এক্টিভিটিজৰ কাৰণে অৰ্থাৎ বনাঞ্চলৰ কাম কাজত নহয় কনষ্ট্ৰাকচন এক্টিভিটি অন্যান্য কাম কাজৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰিছে উইদাউট পাৰমিশন ফ্ৰম দি চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু এই বন বিভাগৰ বন মানে যিটো VAN বন অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে যিটো সংস্থা বনাইছে বনাঞ্চলক সংৰক্ষণ কৰাৰ কাৰণে যিটো মেইন অফিচটো হৈছে শিলঙত তেওঁলোকক নজনোৱাকৈ ইতিমধ্যে তেওঁলোকে বনাঞ্চলৰ মাটি তেওঁলোকে চেঞ্জ কৰিছে ক্লাছিফিকেশন চেঞ্জ কৰিছে কৰি পেলাই কনষ্ট্ৰাকচনটো তেওঁলোকে আৰম্ভ কৰিছে ইয়াৰ পাছত তেওঁলোকে একেবাৰে ফৰ্মেলি গোটেই নটিছখন উঠাই দিবলৈ চেষ্টা কৰিছিল আপোনালোকে জানে এই অঞ্চলবিলাকত কাৰ মানে এক্টিভিটি চলি আছে বকলমে কোনে তাতে কনষ্ট্ৰাকচন এক্টিভিটি কৰি আছে অসমত যে আটাইতকৈ ডাঙৰ ঠিকাদাৰজন মুখ্যমন্ত্ৰী এই কথা সকলোৱে জানে গতিকে এই ৰিপৰ্টলৈতো চেষ্টা চলিছিল যাতে এই ধৰণে এই কামবিলাকত মাটিবিলাক ব্যৱহাৰ কৰিব পৰা যায় দ্বিতীয়তে তেওঁলোকে কৈছে পেৰা 7 and 8 তেওঁলোকৰ এফিডেভিট যদি আপোনালোকে চাই তেওঁলোকে পাব পেৰা 8ত তেওঁলোকে কৈছে 18 মাৰ্চ তাৰিখে তেওঁলোকে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে যে এই এক্টিভিটিবিলাক বন্ধ কৰিব লাগে আৰু এই যে এটা বেআইনী কাম কাজ কৰিলে তাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একশন ইনিচিয়েট কৰাৰ কাৰণে শিলঙৰ যিটো অফিচ এই শিলঙৰ অফিচক তেওঁলোকে দায়িত্ব দিছে গতিকে অসমত আজি কেইজনমান মানুহক ধনী কৰাৰ কাৰণে কি পৰিমাণৰ বেনিয়ম অনিয়মৰ কাম কাজ চলি আছে দুৰ্নীতি চলি আছে এইবিলাক আমি সকলোৱে দেখিছো কালিৰ খবৰ কালিনে পৰহিৰ খবৰ আপোনাৰ শ্ৰীপুৰীয়া শিৱসাগৰ দলং এখন 10 কোটি টকা নিৰ্মাণ দলং বহি গ'ল এতিয়া বোলে এই দলংখনৰ আকৌ কনষ্ট্ৰাকচন আনিবলৈ আপোনাৰ 10 কোটি 6 মাহ ৱেইট কৰিব লাগিব গতিকে এইবিলাকৰ মাজত দুৰ্নীতিৰ বিষয়টো মূল্যবৃদ্ধিৰ বিষয়টো নিৰ্বাচনতো আহিছে আৰু আমি জনসাধাৰণলৈ আবেদন জনাইছো যে এইবিলাকৰ ভিত্তিত বিজেপিক যাতে পৰাজিত কৰিব পৰা যায় অসম গণ পৰিষদক যাতে পৰাজিত কৰিব পৰা যায় UPPLক যাতে পৰাজিত কৰিব পৰা যায় তাৰ কাৰণে নিশ্চয় ৰাজ্যে ভোটদান কৰিব নিৰ্বাচন কালি দিনটোত ফৰিদপুৰ সমষ্টি নলবাৰ যি 215 ৱাৰ্ডৰ কেন্দ্ৰ আছিলে তাৰ সালমা সুলতানা নামৰ এগৰাকী মহিলা যি কৰ্মী হয় তেওঁ এটা অভিযোগ আনিছে পদ্ম হাজৰিকাৰ বিৰুদ্ধে যে পদ্ম হাজৰিকাই এই ভোট কেন্দ্ৰটো গুণ্ডা বাহিনীলৈ ধন বিলাইছিলে আৰু ভোটাৰক ধন দি বিজেপিক ভোট দিবলৈ কৈছে বুলি তেওঁ অভিযোগ আনিছে আৰু সেই মহিলাগৰাকীয়ে বাধা দিয়াৰ বাবে মহিলাগৰাকীক প্ৰহাৰ কৰা বুলি এটা অভিযোগ আছে পদ্ম হাজৰিকা বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ এই কাম কাজটো নতুন নহয় ইয়াৰ আগতে আপোনালোকে নিশ্চয় দেখিছে যে এটা অঞ্চলত তেওঁৰ সমষ্টিৰ ভিতৰতে এটা অঞ্চলত তেওঁ মুকলিভাৱে বন্দুক প্ৰদৰ্শন কৰিছে যিটো টোটেলি মানে নিষিদ্ধ কাম আপোনাৰ সেলফ প্ৰটেকচনৰ কাৰণে পাৰমিটেড যদি হয় এটা আগ্নেয়াস্ত্ৰৰ যদি পাৰমিশন থাকে তেতিয়াও আপুনি পাব্লিক প্লেচত এইটো কেৰি কৰিব নোৱাৰে আপোনাৰ ঘৰত আপুনি থাকিলে আপুনি প্ৰটেকচন কৰি ল'ব পাৰিব আপোনাৰ লগত ৰাখিব পাৰিব ইউ কেন নট ডিসপ্লে এইটো আপুনি শ্ব' কৰিব নোৱাৰে কিন্তু পদ্ম হাজৰিকাই এই কাম আগতে কৰি থৈছে কা আন্দোলনৰ সময়ত আমি জানো যে কা আন্দোলনৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকে যুৱকক তেওঁ নিজে মাৰপিট কৰিছে গতিকে পদ্ম হাজৰিকা তেওঁৰ সমষ্টিটোত যে ভয় ভাবুকি প্ৰলোভন এইবিলাকৰ মাজেৰে কাম কৰি আছে এই কথা কোনো নতুন কথা নহয় গতিকে এই মহিলাগৰাকীক যদি তেওঁলোকে প্ৰহাৰ কৰিছে এইটো বহুত ডাঙৰ অপৰাধ গতিকে আমি দাবী কৰিম যে উপযুক্ত তদন্ত হওক আৰু পদ্ম হাজৰিকা বা তেওঁৰ যি বাহিনী গুণ্ডা বাহিনী তেওঁলোকৰ বিৰুদ্ধে একশ্যন ইনিচিয়েট কৰিব কিন্তু আৰু এটা
ডাঙৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। কালিৰ দিনটোত মহিলাগৰাকী নথকা অৱস্থাত তেওঁৰ ঘৰত ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰী কালি তেওঁৰ ঘৰত থৈ আহিছে। এইবিলাকতো মানে এনেকুৱা ঘটনা অসমত নঘটা নহয়, কেইবাটাও ঘটি আছে। গতিকে এই যে এইবিলাক অভিযোগ আহিছে চিৰিয়াছ এলিগেশ্যন। ইয়াৰ আগতে আমি জানো নগাঁৱত কেনেকৈ ড্ৰাগছ মানে এডিক্ট বুলি ড্ৰাগছ পেডলাৰ বুলি ছাত্ৰসন্থা কৰা ল'ৰা এজন, আপোনালোকৰ বোধহয় মনত আছে, কেনেকৈ গুলিয়াইছিলে। তাৰপিছত সেই এছ পিজন ট্ৰান্সফাৰ হ'ব লগা হ'ল, এনকুৱাৰী কমিশ্যনৰ এই কথাবিলাক ওলাই গ'ল। গতিকে এনেকুৱা কৰ্মকাণ্ড অত্যন্ত নিন্দনীয়, আমি নিন্দা কৰিছো আৰু উপযুক্ত তদন্ত